আজি অসমৰ মহিলাসকলৰ বাবে এটা সুন্দৰ আৰম্ভণি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান বা চমুকৈ লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে প্ৰথম কিস্তিৰ 10,000 টকা আজিৰ পৰা আমি মুকলি কৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ নলবাৰীত বিতৰণ হ'ল, অহাকালি জাগিৰোড, পৰহি মাৰ্ঘেৰিটা, এনেকৈ অহা 3 মাহৰ ভিতৰত প্ৰত্যেকটা সমষ্টিতে আমি এই পুঁজি বিতৰণ কৰিম। এই পুঁজিৰ সফল ব্যৱহাৰ হ'লে অহা বছৰ আমি এই আঁচনিৰ জৰিয়তে আই মাতৃসকলক 25,000 টকা, তৃতীয় বৰ্ষত বেংকৰ সৈতে সন্মিলিতভাৱে 50,000 টকা দিয়া, এই ধৰণে আমি আঁচনিখন আগবঢ়াই লৈ যাম। নলবাৰীত আজি 34,000 মহিলাই উপকৃত হ'ব। 34,000 মহিলা মানে 34 কোটি টকা আজি নলবাৰী সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি বিতৰণ কৰিব পাৰিছোঁ। মই নলবাৰীৰ সমূহ আই মাতৃক অভিনন্দন জনাইছোঁ, বাইদেউসকলক অভিনন্দন জনাইছোঁ, জীৱিকা সখীসকলক কৃতজ্ঞতা জনাইছোঁ, পঞ্চায়ত গ্ৰামোন্নয়ন আৰু নগৰ উন্নয়ন বিভাগক সম্পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ। আপুনি যেতিয়া ছাৰ প্ৰতিশ্ৰুতি দিছিলে তেতিয়া বহুত বিৰোধীয়েও কৈছিলে যে আচলতে এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰে, আজি কেনেকুৱা লাগিছে ছাৰ? 40 লাখ মহিলা, 4,000 কোটি টকা প্ৰতিশ্ৰুতি কঠিন আছিলে। ৰূপায়ণৰ বাটতো বহুত বিত্তীয় দৃষ্টিভংগীৰ পৰা বহুত সমস্যা আছিলে, কিন্তু আজি আমি সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হ'লোঁ। 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব, অক্টোবৰৰ পৰা নিযুত মইনা পাব, নৱেম্বৰৰ পৰা চাউলৰ লগত দালি, নিমখ, চেনি মহিলাসকলে কম দামত পাব। মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব। জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজসাহায্য পাব। গতিকে মই ভাবোঁ অনাগত 6 মাহত বহুত দৰিদ্ৰ মানুহ, মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত। মহিলাসকলে কি আহ্বান থাকিব আপোনাৰ? এটাই ভাল কামত টকাটো খৰচ কৰক, মোবাইল কিনি টকাটো খৰচ কৰিব নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।